হেল্ল' ফ্ৰেণ্ডছ, মই বৰ্তমান গৈ আছোঁ মায়ং মানে মই দুটা কামৰ কাৰণে আহিছোঁ। এটা কাম হ'ল, মোৰ ফাৰ্ষ্ট কামটো হ'ল মেইনলি মোৰ গাহৰিৰ কাৰণে আজি দানাৰ অলপ প্ৰব্লেম হৈ আছে। সেয়েহে মই অলপ গাহৰিৰ কাৰণে কচু কাটি আনিবলৈ ভাবিছোঁ। আৰু এটা আছে কামটো হ'ল মানে মোৰ ফ্ৰেণ্ডসকলৰ কাৰণে অলপ ট্ৰাই কৰিম। আমাৰ যিটো পবিতৰা ৱাইল্ড লাইফ আছে যে, পবিতৰা ৱাইল্ড লাইফ, সেই পবিতৰা ৰিজাৰ্ভৰ কিনাৰেদি যিহেতু ৰাস্তাটো গৈছে, সেই ৰাস্তাৰ কিনাৰেদি যাই থাকোঁতে মই যদি পাৰোঁ এনিমেল দেখা পালে, যিকোনো আৰু এনিমেল, মই যদি পাৰোঁ গড় আৰু ঢেৰ চৰাই চিৰিকটি মানে তাতে থাকে, ওচৰতে থাকে, দেখা পাওঁ। কিন্তু চাওঁ বাৰু আজি দেখা পাওঁ নে নাপাওঁ। যদি দেখিবলৈ পাওঁ তেনেহ'লে অলপ ফটো বা ভিডিঅ' কৰাৰ চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে। তো মই গৈ আছোঁ। ভিডিঅ'টো টুইন চাইড কৰিব গৈছিলে, মই এইবাৰ ছিংগল চাইড কৰিলে কথা নাই, হ'ব, ঠিক আছে, গৈ আছোঁ। মই দেখুৱাই দিছোঁ। যদি পাওঁ বঢ়িয়াকৈ অলপমান ভিডিঅ' কৰিম, ফটো অলপ বনাম, বিশেষকৈ মোৰ বন্ধুসকলৰ কাৰণে দেখাবৰ কাৰণে। কিমানখিনি ছাকচেছ হওক নাজানো আৰু। যদি ভাল হয় ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব। হেল্ল' এভৰিৱান, ৱেলকাম টু পবিতৰা ৱাইল্ড লাইফ। এই ব্ৰিজখন পাৰ কৰাৰ লগে লগে আপোনাৰ পবিতৰা এৰিয়া পৰি যাব। এইখন আমাৰ গৌৰাংগ নদী বুলি কয় নেকি এইখন। তো আশা কৰিছোঁ বন্ধুসকলক মই ভাল এটা ভিউ দিব পাৰিম আজি, বিশেষকৈ চৰাই চিৰিকটিবোৰ, আৰু যদি ওচৰত গড় চৰ থাকে মই উঠোৱাৰ ব্যৱস্থা কৰিম। চাওঁ বাৰু দেখাব নে নাপাওঁ। তো চাগে কি হয়, এইটো বনৰীয়া গাহৰি নে গড় এটা দেখিছোঁ ৰ'ব। সেইটো দেখিছেনে আপোনালোকে? সেইটো দেখিছেনে সৰুকৈ? এইটো কি হয় এইটো গড় নে গাহৰি? এইটো গড়ৰ পোৱালি চাগে। গড় নহয়, গাহৰি হয়, বনৰীয়া গাহৰি। চাব দেই আপোনালোকে, এইটো আমাৰ পবিতৰা ৱাইল্ড লাইফ ৰিজাৰ্ভ চাবচোন, কিমান চৰাই চিৰিকটিবোৰ আছে ইয়াতে, কিমান চৰাই মানে। এইবোৰ দেখিছেনে? এইবোৰ উৰিছে। আজি গড়কেইটা আমাৰ ওচৰলৈ অহা নাই, দূৰত আছে গড়কেইটা, দেখিছেনে কিমান আছে চৰাইবোৰ। সিহঁতৰে জীৱন আৰু কি সুন্দৰকৈ বহি আছে সিহঁতে, কি ধুনীয়াকৈ মানে আৰাম কৰি আছে, খেলিছে, খাইছে, উৰিছে। এইবিধক কি বুলি কয় নাজানো নামটো, এইবিধক মই ইয়াৰ নামটো শুনা নাই আজিলৈকে। হাঁহ জাতীয় বস্তু হয়, হাঁহ জাতীয় প্ৰজাতিৰ পক্ষী ধুনীয়াকৈ বহি আছে। গড় আছিলে, কিন্তু গড়কেইটা বহুত দূৰত আছে। সেইটো এটা দেখিছেনে আপুনি, কিমান দূৰত আছে এটা, মানে ওচৰত আহে
জানুৱাৰীলৈকে জানুৱাৰী ফেব্ৰুৱাৰী এনেকুৱা সময়ত কিন্তু একদম ওচৰত আহে, এনেকুৱা ওচৰত একদম ওচৰত এনেকুৱা এইখিনি মানত আহে ওচৰত। এতিয়া বাৰু নাই, অহা নাই, দূৰত আছে। গতিকে এতিয়া খালি পক্ষীবোৰ আছে আৰু। মই এটা ইয়াক কি কৰোঁ, বন্ধুসকল, মই ফাইনেলি এটা মহৰ জাক দেখিছোঁ, বনৰীয়া মহৰ জাক দেই। চাব হা, আপোনালোকক দেখাই দিছোঁ। আছে ভালে কেইটামান মহৰ জাক আছে, বনৰীয়া মহ সেইবোৰ আপোনাক দেখাই দি আছোঁ। আপোনালোকক চাব দেই, এই কেইজাক দেখিছেনে আপোনালোকে? এই কেইজাক বনৰীয়া মহ বিন্দাছ মাৰি আছে আৰু সিহঁতে, কোনো টেনশ্যন নাই, ভাগৰ নাই, দুখ নাই, সিহঁতৰ কৰিবলগীয়া কাম একো নাই, জাষ্ট খাব লাগে আৰু খাব লাগে, খাব লাগে। কি মজা মাৰি গৈ আছে। এইটো দেখিছেনে? এইটো বৰটোকোলা, এইটো বৰটোকোলা বহি আছে অকলে অকলে। তাৰ ওচৰত বগলী এটা বহিব গৈছে, বৰটোকোলা। এইটোৰ ওচৰত এটা কি দেখিছে? এইটো দেখিছেনে? হাঁহ, এইটো খৰালি হাঁহ নেকি? খৰালি হাঁহ। এইটো পানী কাউৰী বহিলে। সিহঁতৰ মানে কিবা এটা মিলা মিচি আছে। বৰটোকোলা, বগলী, পানী কাউৰী আৰু খৰালি হাঁহ, সিহঁতৰ চাৰিটাৰো মানে পাৰ্টনাৰশ্বিপটো ভাল, মানে গম পাইছে। আৰু মহকেইটাতো ক'বই নালাগে আপোনাৰ। এই গৰুকেইটা কিন্তু আকৌ হেৰি দেই, বনৰীয়া নহয় আকৌ, গাঁৱৰে মানুহৰ গৰু হয়। সিহঁতক চাগে ইয়াতে মেলি দিছে চৰিবৰ বাবে। পৰিৱেশটো এনেকুৱা পৰিৱেশটো। এই সৰিয়হ ফুলখিনি চাই মোৰ বহুত ভাল লাগিছে দেখি পেলাই, কিন্তু ঢেৰ দূৰত হ'ল। যাবতো মন আছিলে, বহুত দূৰ যে, যাব নোৱাৰোঁ ন। আজিলৈ নাযাওঁ বাৰু, কাৰণ মই একচুৱেলি কামটো কৰিব আহিছোঁ, বেলেগ কামৰ কাৰণে আহিলোঁ যে, সেইকাৰণে মানে আৰু নাযাওঁ তালৈকে আৰু।